এক ব্ৰেকিং নিউজ এবাৰ গুৱাহাটী নহয় এজাক বৰষুণতে গোলাঘাট নগৰৰ বিভিন্ন ৱাৰ্ড এতিয়া পানীৰ তলত বুৰ গৈছে কৃত্ৰিম বানপানীৰ ফলত নগৰবাসীৰ হাহাকাৰ অৱস্থা সততে উন্নয়নৰ ঢাকঢোল বজাই থকা বিজেপি নেতৃত্বাধীন মিত্ৰজোঁটৰ চৰকাৰৰ প্ৰকৃত উন্নয়নৰ নমুনা প্ৰত্যক্ষ কৰক গোলাঘাট নগৰ পুৱাৰ ভাগত অহা এজাক বৰষুণৰ ফলতে কৃত্ৰিম বানপানীত বুৰ গ'ল গোলাঘাট নগৰ গোলাঘাট পৌৰসভাৰ অন্তৰ্গত ঐতিহাসিক যদুমণি চাপাখানা শান্তিপুৰ নপুৰ হিন্দী স্কুল ৰোড তপন নগৰ চন্দন নগৰ থানা চাৰিআলিকে ধৰি কেইবাটাও স্থানত সৃষ্টি হৈছে কৃত্ৰিম বানৰ নগৰৰ বিভিন্ন স্থানত নলা নৰ্দমাসমূহ নতুনকৈ নিৰ্মাণ কৰিছে যদিও চৌদিশে কেৱল পানী আৰু পানী ঘৰৰ ভিতৰে বাহিৰে পানী আৰু পানী জলমগ্ন সৰ্বসাধাৰণ জনতা এফালে গোলাঘাটৰ ঐতিহাসিক যদুমণি চাপাখানাৰ বাহিৰে ভিতৰে কেৱল পানী আৰু পানী চাপাখানাৰ গৰাকী তথা বিশিষ্ট সাহিত্যিক ক্ষীৰোদ গোস্বামী কয় যে অতীজত এনেদৰে কেতিয়াও হোৱা নাছিল কিন্তু এতিয়া লাহে লাহে নলা নৰ্দমাসমূহ পকী হ'ল গতিকে মোৰ মতে আগতকৈ কিছু নলা সৰু কৰি দিয়াৰ বাবে এই কৃত্ৰিম বানপানীৰ সৃষ্টি হৈছে মোৰ জন্ম ইয়াতে কিন্তু এনেকুৱা বিপৰ্যয় কেতিয়াও দেখা নাছিলো অকল ইয়াতেই নহয় সমগ্ৰ নগৰখনতে এই সমস্যা হৈছে আজি মোৰ স্থানত এককাল পানী যাৰ বাবে মই ঘৰৰ পৰা ওলাব পৰা নাই ইয়াৰ উপৰিও মোৰ চাপাখানাৰ ভিতৰত পানী সোমাইছে পানী মানে আমাৰ অতীতত এনেকুৱা কাহিনীও হোৱা নাছিলে এতিয়া লাহে লাহে নলা নৰ্দমা উন্নত হ'ল পকা হ'ল এতিয়া মানে মোৰ ধাৰণাৰে আগতকৈ কিছু নলা মানে বহলৰ ঠাইত ঠেক কৰা হৈছে এই ঠেক নলাই যিমান পানী যাব লাগে সিমানখিনি টানি বহন ক্ষমতাটো কম হৈছে বুলি মই ভাবোঁ সেই বহন ক্ষমতা কমৰ কাৰণে সময় লাগে ওলাই যাওঁতে এতিয়া আধা ঘণ্টা যিটো পানী ওলাই যাব লাগে 1.5 ঘণ্টা 2 ঘণ্টা লাগে এনেকুৱা কথা কিছুমান অসুবিধাজনক হৈছে বুলি মই ভাবোঁ অলপ বুজাবুজিৰে ভালকৈ যদি কামখিনি ঠিক ঠাক কৰা যায় নিশ্চয় আহুকাল দূৰ হ'ব এতিয়া আমি ইমান টেকনিকেল মানুহ নহয় আমি চিধাচিধিকৈ কথাটো ক'বলৈ অলপ দিগদাৰী কিন্তু আমাৰ যিবিলাক সাধাৰণ ধাৰণা ইয়াতে মই বহু বছৰ ধৰি আছোঁ মোৰ জন্ম ইয়াত মই এনেকুৱা মানে বিপৰ্যয় দেখা নাছিলোঁ বৰ খেলি মেলি হৈ গৈছে লাহে লাহে টাউনখনতে খেলি মেলি হৈছে আজি এককাল পানী হৈছে এককাল মোটামুটি এককাল মানে ওলাই যাবই নোৱাৰে কাপোৰ কানি পিন্ধি যাব নোৱাৰে এতিয়া এতিয়ালৈকে মই যোৱাই নাই কাম ধৰিবই পৰা নাই উপায় নাইকিয়া হৈছে মহা সমস্যা আপোনাৰ প্ৰেছতো পানী সোমাইছে প্ৰেছৰ ভিতৰত পানী সোমাইছে মেচিন টেচিনবিলাক ভিজি গৈছে এইখিনি কাম কৰোঁতে ধৰি লওক আজি গোটেই দিনটো কাম বন্ধ থাকিব পানী সিঁচিব লাগিব সিঁচি উলিয়াই মেচিন চাফা কৰি যদি ইলেক্ট্ৰিকৰ কাম মটৰ চটৰ ভিতৰত সোমাইছে চলাব নোৱাৰি কাম ঠিক কৰোঁতে মানে পইচাটো পইচাই খৰচা কিন্তু মানে বহুত আহুকাল হৈ যায় মন মিজাজো বেয়া হয় নোহোৱাটো বাঞ্ছনীয় দিগদাৰী আৰু কথাবিলাক এনেকুৱা টাউনৰ মাজত এনেকুৱা ধৰণৰ হ'লে ভাল নালাগে গাঁও বা আমাৰ নৈপৰীয়া কথাবিলাক অলপ বেলেগ ধৰণৰ অভ্যস্ত মানুহ মানে টাউনৰ মাজত আমাৰ এইটো এনেও অভ্যস্ত নহয় বানপানীটো সাধাৰণতে নহয় দিগদাৰী আৰু কথাবিলাক গোলাঘাটৰ পৰা চন্দন কৰ্মকাৰ ৰিপৰ্টাৰ লাইভ অসম ৱাৰ্ড কমিশ্যনাৰটো নাই দেখিছে ক'ত আছে এইটো 4 নম্বৰ এইফালে 3 নম্বৰ ৱাৰ্ড হয় আমাৰতো বাৰু 2 নম্বৰ ৱাৰ্ড হয় আমাৰ ফালে বাৰু পানী নাই এই টাউনৰ মতে এই দেখিছে পানী আৰু চৰকাৰে ড্ৰেইন বনাই আছে এই চব ড্ৰেইন নতুনকৈ বনাইছে পানী ক'ত গৈছে কোনফালে গৈছে আপোনালোকে নিজে চাওক মানুহৰ কিমান দিগদাৰী হৈছে ঘৰত পানী সোমাও হৈ আছে কোনো প্ৰশাসনৰ কোনো হেৰিয়ে নাই মিউনিচিপালিটি মানুহ নাই ক'ত আহিছে আপোনালোকে চাওক কোনোবা আহিছে নেকি কোন আহিছে কোনো অহা নাই একো কামেই নাই আৰু পইচা খাইছে আৰু শুইছে আৰু তাৰ বাহিৰে অন্য পাব্লিকৰহে দিগদাৰী হৈছে তাৰ বাহিৰে অন্য একো কাম নাই ৰিপৰ্টাৰ লাইভ